নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই লকডাউনৰ এই সময়ছোৱাত আশা কৰোঁ তোমালোকে সুকলমে সুস্বাস্থ্যৰে ঘৰত ভালদৰে পঢ়া শুনা কৰি আছা। আজি মই তোমালোকৰ বাবে দশম শ্ৰেণীৰ ৰসায়ন বিজ্ঞানৰ অধ্যায় ৫ মৌলৰ পৰ্যায়িত শ্ৰেণী বিভাজন এই পাঠটোৰ কিছু আভাস দিবলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোকে ভালদৰে মনোযোগ দিবা। মৌলৰ পৰ্যায়িত শ্ৰেণী বিভাজন এই চেপ্টাৰটো এই পাঠটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা কথা কৈ ল'ম যে তোমালোকে নৱম শ্ৰেণীত পৰমাণুৰ গঠন বুলি যিটো পাঠ পঢ়াইছিলোঁ তাতে তোমালোকে প্ৰথম 20টা মৌলৰ নাম আৰু সিহঁতৰ চিহ্ন লগতে ইলেক্ট্ৰনীয় বিন্যাস এই সম্পৰ্কে তোমালোকে মনত পেলাব লাগিব। গতিকে প্ৰথম 20টা মৌল আমাৰ হাইড্ৰজেনৰ পৰা ক্লৰিন কেলছিয়ামলৈকে হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ম সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লৰিন আৰ্গন পটাছিয়াম এণ্ড কেলছিয়াম। গতিকে এই 20টা মৌল তোমালোকে একাধিক্ৰমে মুখস্থ সকলোৰে আছে নিশ্চয়। গতিকে এই পাঠটো আৰম্ভ কৰাৰ আগতে আমি সেইখিনি মনত কৰিম। এতিয়া ইয়াতে আছে যে মৌলৰ পৰ্যায়িত শ্ৰেণী বিভাজন। মৌলনো কি? আমি ইতিমধ্যে নৱম শ্ৰেণীত পাইছোঁ যে মৌল বুলিলে আগতে একেবাৰে বহুত আগতে মানুহে ধাৰণা কৰিছিল মৌল মানে ধাতু, কিন্তু আমি পিছলৈকে গম পালোঁ যে মৌল মানে তাক 3টা ভাগত ভাগ কৰা হয়, যে ধাতু অধাতু আৰু ধাতুকল্প। গতিকে এতিয়া যিহেতু শ্ৰেণী বিভাজন শব্দটো যে ক্লাছিফিকেশ্যন কিয় কৰিব লগা হ'ল, যে মৌলসমূহক যে কিয় পৰ্যায়িত শ্ৰেণী বিভাজন কৰিব লগা হ'ল সেই সম্পৰ্কে মই কৈ দিছোঁ। যে 1800 চনত আমাৰ কিতাপত থকা মতে 1800 চনত মাত্ৰ 30টা মৌল আৱিষ্কাৰ হৈছিল। তাৰপিছত লাহে লাহে 1866 চনত 56টা মৌল আৱিষ্কাৰ হৈছিল। আৰু বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে বৰ্তমান সময়ত আমাৰ কিতাপত আছে উল্লেখ আছে 114টা মৌল আৱিষ্কাৰ হৈছে। গতিকে আমি এই 114টা মৌলক ইণ্ডিভিজুৱেলি একোটা গাইগুটীয়াভাৱে সিহঁতৰ ধৰ্ম ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্ম এইবোৰ অধ্যয়ন কৰাটো মুঠেই সম্ভৱ নহয়। গতিকে আমি যদি এটা ছিষ্টেম বনাই লওঁ, এটা যদি ক্ৰম এটা বনাই লওঁ তেতিয়াহ'লে বহুত সুবিধা হ'ব। সেয়েহে এই চেপ্টাৰটো আমাৰ ইয়াত অৱগত কৰিছে। আমাৰ এটা সৰু এটা উদাহৰণ দিব বিচাৰিছোঁ যে এখন দোকানত যদি তুমি যোৱা, দোকানখনত সেই দোকানীজনে বিস্কুটৰ পেকেটখিনি এটা ফালত আলুখিনি বেলেগ ফালত পিঁয়াজখিনি বেলেগ এটা ছাইডত আছে। গতিকে তেওঁ আমি যি গ্ৰাহকে বিচাৰৰ লগে লগে বস্তুটো আনি দিব পাৰে। ইয়াৰ কাৰণটো হৈছে তেওঁ এটা ক্ৰমত সজাই থৈ দিছে যে বিস্কুটৰ পেকেট এইখিনিত, চিপছৰ পেকেট এইখিনিত, মিঠাতেলৰ পেকেট আছে এইখিনিত। তেওঁৰ লগে লগে তেওঁৰ সেইটো নলেজত থাকে যে যি কোনখিনি বস্তু ক'ত সজাব লাগিব। গ্ৰাহকে বিচাৰৰ লগে লগে তেওঁৰ কোনো অসুবিধা নহয়। ঠিক সেইদৰে আমাৰ এই মৌলৰ পৰ্যায়িত শ্ৰেণী বিভাজন কৰাৰ মূল উদ্দেশ্য হৈছে মৌলসমূহক আমি বিজ্ঞানসন্মত অধ্যয়ন আৰু গৱেষণাৰ সুবিধাৰ বাবে মৌলসমূহক কিছুমান ক্ৰমত সজাই লোৱা। সিহঁতৰ ধৰ্মৰ মিল থকা মৌলবোৰক এটা ক্ৰমত, আন বেলেগ ধৰ্ম দেখুৱাই লওক বেলেগ এটা ক্ৰমত, এনেকুৱা সজোৱা হৈছে। ইয়াৰ পোনপ্ৰথমে চেষ্টা কৰিছিল, পোনপ্ৰথমে চেষ্টা কৰা বিজ্ঞানীজন আছিল 1817 চনত চেষ্টা কৰিছিল। তেওঁৰ নামে আছিল ডবা ৰেইনাৰ। ডবা ৰেইনাৰ নামৰ এজন বিজ্ঞানীয়ে ইয়াৰ কথা তাৰ মৌলসমূহক শ্ৰেণী বিভাজনৰ কাৰণে তেওঁ পোনপ্ৰথমে চেষ্টা কৰিছিল। তাৰ কাৰণে তেওঁ অগ্ৰাধিকাৰ হিচাপে দিছিল যে চাই লৈছিল যে পাৰমাণৱিক ভৰ। এতিয়া এটা কথা ক'ব মোৰ ৰৈ গৈছে মাজতে যে পাৰমাণৱিক ভৰ। তোমালোকে ইতিমধ্যে নৱম শ্ৰেণীত তোমালোকক পঢ়াইছিলোঁ যে পাৰমাণৱিক ভৰ কি বস্তু, যে প্ৰটন আৰু নিউট্ৰনৰ সমষ্টি। প্ৰটন প্লাছ নিউট্ৰনেই হৈছে মৌল এটাৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনেই হৈছে তোমাৰ পাৰমাণৱিক ভৰ। তাৰপৰা আৰু এটা কথা এইখিনিতে কৈ দিছোঁ যে পাৰমাণৱিক সংখ্যা কি। পাৰমাণৱিক সংখ্যা হৈছে মৌলটোৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যা। আৰু উদাসীন পৰমাণুৰ ক্ষেত্ৰত কিন্তু আমি আৰু এটা কথা ক'ব পাৰিম যে উদাসীন বা নিউট্ৰেল বুলি যাক কওঁ, সেই পৰমাণুৰ ক্ষেত্ৰত আমাৰ ইলেক্ট্ৰনৰ সংখ্যাটো কিন্তু পাৰমাণৱিক সংখ্যাই হয়, কাৰণ ইলেক্ট্ৰনৰ সংখ্যা প্ৰটনৰ সংখ্যা সমান থাকে উদাসীন পৰমাণু এটাৰ ক্ষেত্ৰত। তেওঁ ডবা ৰেইনাৰে কি কৰিছিল, পাৰমাণৱিক ভৰৰ ওপৰত তেওঁ মৌলসমূহক সজাইছিল। সেই সময়লৈকে জ্ঞাত হোৱা, আমি ইতিমধ্যে মই কৈ দিছোঁ যে 1800 চনত 30টা মৌল আৱিষ্কাৰ হৈছিল। সেই সময়লৈকে জ্ঞাত হোৱা ডবা ৰেইনাৰে 30টা মৌলৰ ভিতৰত মাত্ৰ 9টা মৌলক তিনিটা ক্ৰমত সজাইছিল, যাক তেওঁ ট্ৰায়াড বুলি অভিহিত কৰিছে। তেওঁৰ ধৰ্মটো বেলেগ নাছিল, তেওঁৰ ধৰ্মটো এনেকুৱা আছিল, তোমালোকে চাই ল'বা ইয়াতে মই ইয়াত ট্ৰায়াডটো সজাই দিছোঁ। প্ৰথমতে আছিল ইয়াত লিথিয়াম সোডিয়াম আৰু পটাছিয়াম। লিথিয়াম সোডিয়াম আৰু পটাছিয়ামৰ কথা কৈছে। আৰু ইহঁতৰ যদি আমি পাৰমাণৱিক ভৰখিনি বিবেচনা কৰোঁ তেতিয়া আমি দেখা পাইছোঁ
লিথিয়াম 6.9, সোডিয়াম 23.0 আৰু পটাছিয়াম 39.0। ইয়াৰ পৰা এটা কথা গম পোৱা গৈছে তেওঁ এইটো ধৰ্মক বেছ কৰি মূল হিচাপে লৈ ইয়াক সজাইছে যে ইয়াৰ প্ৰথমটো আৰু তৃতীয়টো মৌলৰ পাৰমাণৱিক ভৰ যোগ কৰিছে, যোগ কৰি তাক 2ৰে হৰণ কৰিছে। অৰ্থাৎ প্ৰথম আৰু তৃতীয়টোৰ পাৰমাণৱিক ভৰৰ গড়ে হৈছে দ্বিতীয়টোৰ পাৰমাণৱিক ভৰ। তোমালোকে চাব পাৰা এই দুটা যোগ কৰি তাক 2ৰে হৰণ কৰিলে এইটো পাবা। গতিকে ঠিক সেইদৰে তেওঁ আৰু দুটা ট্ৰায়াড দি দিছে যে কেলছিয়াম, ষ্ট্ৰনচিয়াম আৰু বেৰিলিয়াম আৰু ক্লৰিন, ব্ৰমিন, আয়ডিন। এতিয়া আমি আন এটা বুজি গৈছোঁ যে এওঁ পোনপ্ৰথমে চেষ্টা কৰিছিল। তেওঁৰ নাম আৰু এবাৰ মনত কৰি দিছোঁ, সেইজনে হৈছে ডবাৰিনাৰ। কিন্তু তেওঁৰ এই ট্ৰায়াডটো বেছি দিন তিষ্ঠি নাথাকিল মানে কি, বিজ্ঞান বস্তুটো তোমালোকে জানা যে গতিশীল, যে এজন বিজ্ঞানী কিবা এটা বস্তু ওলাইছে সেইটো এটা কেইদিনমানৰ বাবে থাকি আকৌ যদি বেলেগ এজনে তাৰ পৰীক্ষা বা যুক্তিসহ বস্তু এটা উপস্থাপন কৰিব পাৰে, তাৰপিছত সেইটো এটা ভিত্তিটো কমি যায়। ঠিক সেইদৰে ডবাৰিনাৰো এনেকুৱা হৈছিল, তেওঁ মাত্ৰ 9টা মৌলৰহে সজাব পাৰিছিল আৰু বাকী পিছৰ বিজ্ঞানীসকলে চালে যে ইয়াত আৰু বেলেগ সজাব পাৰি নেকি, কিন্তু নাই, এই পদ্ধতিত আৰু সজাব পৰা নাছিল। তাৰ পিছত আহিল 1864 চনৰ কথা। 1864 চনত নিউলেন্স নামৰ আন এজন বিজ্ঞানী আহিল। নিউলেন্সে সেই সময়লৈকে জ্ঞাত হোৱা মৌলবোৰ কিমানটা আছিল আৰম্ভণিতে কৈ দিছোঁ যে 56টা। সেই সময়লৈকে জ্ঞাত হোৱা 56টা মৌল তেওঁ সজাব বিচাৰিছিল। সেই সময়লৈকে 56টা মৌল। গতিকে তেওঁৰ মূল ধৰ্মটো আছিল যাক নিউলেন্সৰ অষ্টক বুলি কোৱা হয়। ইয়াত তোমালোকে চাবা নিউলেন্সৰ অষ্টক। ডবাৰিনাৰৰ আমি কি বুলি কৈছিলোঁ, ট্ৰায়াড। ডবাৰিনাৰৰ ট্ৰায়াড, নিউলেন্সৰ অষ্টক, অক্টেভ। এতিয়া তেওঁ 56টা মৌল এনেদৰে সজাইছিল। ইয়াতো সেই পাৰমাণৱিক ভৰক তেওঁ অগ্ৰাধিকাৰ দিছিল। ডবাৰিনাৰৰ কথাটো ইতিমধ্যে কৈ দিলোঁ, এইবাৰ নিউলেন্সৰ কথা কৈ আছোঁ। নিউলেন্সে কি কৰিছিল যে সংগীতৰ, তোমালোকে মোৰ সংগীতৰ ইমান জ্ঞান নাই, তোমালোকে নিশ্চয় বেছিভাগেই সংগীতৰ ওপৰত কিছু জ্ঞান আছে, যে সংগীতৰ সপ্তস্বৰ তোমালোকে জানা, সা, ৰে, গা, মা, পা, ধা, নি, আকৌ সা। সংগীতৰ 1, 2, 3, 4, 5, 6, 7টা। গতিকে এনেকুৱা 7টা স্বৰ তেওঁ তুলনা কৰিছে। তেওঁৰ মতে যে নম্বৰটো আমি চাই দিছোঁ এবাৰ, যে হাইড্ৰোজেন ইয়াতে আছে, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰোজেন, অক্সিজেন, ক্লৰিন, তাৰপিছত আছে সোডিয়াম আছে। বৰন, কাৰ্বন, নাইট্ৰোজেন, অক্সিজেন, ক্লৰিন, সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফরাস, সালফার, ক্লোরিন, পটাছিয়াম, ক্যালসিয়াম। আর বাকিখিনি মই লিখিব বিচৰা নাই এতিয়া। ইয়াত তোমালোকে এটা কথা মন কৰিবা যে পাৰমাণৱিক সংখ্যা 1 নম্বৰ আছে পাৰমাণৱিক সংখ্যা হাইড্ৰোজেনৰ, তাৰপিছত 1, তাৰপিছত 1ৰ লগত 8 যোগ কৰি দিলে 9 পাওঁ। 1ৰ লগত 8 যোগ কৰিলে আমি কিমান পাম? 9। গতিকে তাৰপিছত ক্লৰিন আহি গৈছে। ক্লৰিনৰ তাৰমানে ইহঁতক এটা স্তম্ভত ৰখা হৈছে। ঠিক সেইদৰে লিথিয়ামৰ পাৰমাণৱিক সংখ্যা 3, তাৰ লগত 8 যোগ যদি কৰি দিওঁ, 8 যোগ কৰি দিলে কিমান হ'ব? 11। অৰ্থাৎ 11 নম্বৰত আছে সোডিয়াম। 11ৰ লগত 8 যোগ কৰিলে কিমান পাম? 19। অৰ্থাৎ 19 নম্বৰত আছে কোন? পটাছিয়াম। ঠিক সেইদৰে এই গোটেইকেইটা মৌলৰ ক্ষেত্ৰত তেওঁ দেখা পাইছিল যে হাইড্ৰোজেনৰ ধৰ্ম, ফ্লৰিনৰ ধৰ্ম, ক্লৰিনৰ ধৰ্ম, এই ধৰ্মবোৰ মিল আছে। লিথিয়াম, সোডিয়াম, পটাছিয়ামৰ ধৰ্মবোৰ মিল আছে। ঠিক সেইদৰে বেৰিলিয়াম, মেগনেছিয়াম, কেলছিয়ামৰ ধৰ্মবোৰ মিল আছে। অৰ্থাৎ তেওঁ এটা কথা ইয়াক ভিত্তি কৰিছে যে 8 নম্বৰৰ মূৰে মূৰে 8টাৰ পাৰমাণৱিক সংখ্যা 8টাৰ পিছে পিছে তাৰমানে যিবোৰ মৌল আছে সিহঁতৰ ধৰ্মবোৰ একে হয়, আৰু যাক তেওঁ নাম দিছে নিউলেন্সৰ অষ্টক বুলি। আৰু ইয়াক তেওঁ তুলনা কৰিছে সংগীতৰ সপ্তস্বৰ, যাক 8 নম্বৰত আকৌ ৰিপিট হয়। গতিকে সেইকাৰণে এইটো এটা হৈছে নিউলেন্সৰ অষ্টক।
এতিয়া কথা হ'ল এই নিউলেঞ্জৰ অষ্টক তেওঁ চেষ্টা কৰিছিল হয়, কিন্তু ইয়াতো ভুল ত্ৰুটি নথকা নহয়। ইয়াত যথেষ্ট ভুল ত্ৰুটি আছিল, যদিও বা মই ইয়াত 20টা দেখাইছোঁ, তেওঁ 56টা মৌল সজাইছে, 56টা মৌল সজাইছে। তেওঁৰ ভুলখিনি আমি যদি চাওঁ, ভালদৰে মন কৰোঁ, তেতিয়া আমি নিজে গম পাম তেওঁ এটা কথা কৈ থৈ গৈছে যে সেই সময়লৈকে জ্ঞাত হোৱা 56টা মৌলৰ বাহিৰে আৰু ভৱিষ্যতে নতুন মৌল আৱিষ্কাৰ নহয়। এইটোতো ডাঙৰ ভুল এটা, কাৰণ নতুন নতুন মৌল আৱিষ্কাৰ হৈয়ে আছে। আৰু ইতিমধ্যে মই তোমালোকক কৈছিলোঁ যে বৰ্তমানলৈকে 114টা মৌল আৱিষ্কাৰ হৈছে। তাৰে কিন্তু এটা কথা যে পাৰমাণিক সংখ্যা 92 যিখিনি ওপৰত আছে সেইখিনি কিন্তু চিন্থেটিক হয়, অৰ্থাৎ কৃত্ৰিম বা সাংস্কৃতিক বুলি কোৱা হয়। বাকীবোৰ হৈছে প্ৰাকৃতিক। সেই কথাটো আমি জানি থৈ দিয়াটো ভাল হ'ব। যি নহওক, তেওঁ 56টা মৌল আৱিষ্কাৰ হ'ব বুলি ভাবিছিল আৰু ভৱিষ্যতে নতুন মৌল আৱিষ্কাৰ নহ'ব বুলিয়ে তেওঁ ভাবিছিল। তাৰোপৰি আৰু এটা কথা আছে যে তেওঁ ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেলগে সজাই দিছিল। আমি এটা বস্তু চাব পাৰোঁ, ধৰ্মৰ মিল নথকা ইয়াতে দিছে যে কোবাল আৰু নিকেলৰ স্থান একেটা স্তম্ভতে ৰাখিছে, একেটা জাগাতে ৰাখিছে। কোবাল আৰু নিকেল একেটা স্থানতে ৰখা হৈছে, এইটোতো সম্ভৱেই নহয়। কোবাল আৰু নিকেল একেটা স্তম্ভত বা একেলগে ৰখা হৈছে, গতিকে এইটোতো অসম্ভৱ কথা। বা ইহঁতৰ আৰু এই বাকীবোৰৰ লগত ধৰ্মৰ মিল নাই। গতিকে এওঁৰ হেৰিটো বহুত কি বুলি কয়, নিউলেঞ্জৰ অষ্টকৰ বহুকেইটা কি আছে, আমি সীমাবদ্ধতা বা লিমিটেশ্যন থকাটো দেখা পাওঁ। ইয়াৰ পিছত আহিল নিউলেঞ্জৰ ঠিক পিছত, যিহেতু এইখনো ভুল হ'ল, নিউলেঞ্জৰ ঠিক পিছৰ আমাৰ এতিয়া ইয়াত তোমাৰ মেণ্ডেলিভৰ কথা উল্লেখ কৰিম। মেণ্ডেলিভৰ কথা উল্লেখ কৰাৰ কাৰণে হৈছে তোমাৰ আধুনিক পৰ্যাপিত তালিকাৰ লগত ইয়াৰ সামঞ্জস্য থকা। তাৰমানে আধুনিক পৰ্যাপিত এই চেপ্টাৰটো যিহেতু আমাৰ পৰ্যাপিত শ্ৰেণী বিভাজন, গতিকে আমাৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ পৰ্যাপিত শ্ৰেণী বিভাজন। ইয়াৰ কাৰণে আমি প্ৰথমতে ইয়াৰ ইতিহাস আমি গম পাই আছোঁ এতিয়া, যে প্ৰথমতে ইতিহাসখিনি জানিব লাগিব। তাৰপিছত আমাৰ এইটো এটা হৈছে তোমাৰ ডেছক্ৰিপশ্যন, অৰ্থাৎ বিৱৰণ, আধুনিক পৰ্যাপিত তালিকাখন কেনেকুৱা, ক'ত কোনটো মৌল আছে, আৰু তাৰপিছত আমি জানিব লাগিব প্ৰয়োগ, অৰ্থাৎ এপ্লিকেশ্যন। এনেকুৱা কথাবোৰ আমি জানিব লাগিব। বা তাৰোপৰি ইহঁতৰ আমাৰ ইয়াত দিয়া মতে কিছুমান ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ বিষয়ে আমাৰ ইয়াত আছে, বিশেষকৈ ৰাসায়নিক ধৰ্ম দুটামান উল্লেখ কৰিছে, আমি সেইখিনিও আলোচনা কৰিম। 1872 চন, এইবাৰ আহিল 1872 চন। 1872 চনৰ এওঁ আছিল তোমাৰ মেণ্ডেলিভ। 1872 চনত প্ৰকাশ পোৱা বুলি কোৱা আছে এতিয়া মেণ্ডেলিভৰ তালিকাখন। মেণ্ডেলিভে সেই সময়ত 63টা মৌল 63টা মৌল বিষয়ে জানিছিল, আৰু সেই মৌলবোৰক তেওঁ পাৰমাণৱিক ভৰ হিচাপত সজাই লৈছিল। কাৰ্ডত কিছুমান কাৰ্ড দেখি লৈছিল, কাৰ্ড অনুযায়ী কোনটো কাৰ্ড কিমান পাৰমাণৱিক ভৰ সেই হিচাপে সজাইছিল। সজাওঁতে সিহঁতৰ যিবোৰৰ ৰাসায়নিক ধৰ্মবোৰ একে হয় বা ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মবোৰ একে হয়, সিহঁতক এটা স্তম্ভত সজাইছে। তেওঁ উল্লেখ কৰিছে স্তম্ভ বুলি, আৰু এই স্তম্ভটো আমি পিছলৈকে বৰ্গ বুলি জানিম আধুনিক পৰ্যাপিত তালিকাত। এতিয়া কথা হ'ল যে এওঁৰ তালিকাখন আমি যদি মন কৰোঁ, এওঁৰ তালিকাখন তোমালোকে কেতিয়াবা চাই ল'বা, 83 পৃষ্ঠাত আছে এওঁৰ তালিকা কেনেদৰে সজাইছে। আমি ইয়াতে মন কৰিম 1ৰ পৰা 8লৈকে 8টা বৰ্গ আছে, আৰু পৰ্যায় আছে 7টা। এটা শাৰী আছে 7টা, 8টা স্তম্ভ আৰু শাৰী আছে 7টা। এই তালিকাখনত এটা কথা আমি চাইছোঁ যে কেনেকুৱা ভুল থাকিব পাৰে বা ভুল ত্ৰুটি কেনেকুৱা থাকিব পাৰে। প্ৰথমতে আমি দেখা পাইছোঁ যে এটা স্তম্ভত 2টা শাৰীয়ে আকৌ 2টা বেলেগ বেলেগ ভাগ কৰি দিছে, যে হাইড্ৰজেন, লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম, ৰুবিডিয়াম, চিজিয়াম এনেকুৱাবোৰ আছে। তাৰ লগে লগে আৰু তাৰ কাষতে ৰাখিছে কাঠ কপাৰক ৰাখিছে, চিলভাৰক ৰাখিছে আৰু গ'ল্ডক ৰাখিছে। এনেকুৱাকৈ তেওঁ 8টা সজাইছে, যদিও এওঁৰ বিভিন্ন ধৰণৰ বিসংগতি দেখা পোৱা গৈছে। কেনেকুৱা বিসংগতি, আমি প্ৰথম স্তম্ভতে আমি দেখা পাইছোঁ যে ইয়াত হাইড্ৰজেন, লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম এইবোৰ হৈছে সক্ৰিয় ধাতু, অতি সক্ৰিয় ধাতু বুলি কোৱা যায় এইবোৰক। কিন্তু ইয়াত অৱশ্যে মই এটা কথা, হাইড্ৰজেনৰ স্থানটো পিছলৈকে আমি আলোচনা কৰিম, ইয়াতো অলপ খেলি মেলি আছে বাৰু। লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম ইহঁতৰ হৈছে অতিশয় সক্ৰিয়, কিন্তু ইহঁতৰ লগত কাক ৰাখিছে চোৱাচোন, যে কপাৰক ৰাখিছে, গ'ল্ডক ৰাখিছে আৰু তোমাৰ চিলভাৰক ৰাখিছে, গ'ল্ড, চিলভাৰ, গতিকে এইবোৰক ৰাখিছে। আৰু এইবোৰ হৈছে তোমাৰ ইতিমধ্যে জানা যে এইবোৰক তোমাৰ কি বুলি কোৱা হয়, কইন মেটেল বুলি জনা যায়, অৰ্থাৎ মুদ্ৰা ধাতু বুলি জনা যায়। আৰু ইহঁত হৈছে সক্ৰিয়তা একেবাৰে কম, নিষ্ক্ৰিয় বুলি ক'ব পাৰি। গতিকে
সক্ৰিয় লগত নিষ্ক্ৰিয় মিক্স হৈ আছে, মিহলি হৈ আছে, গতিকে এইটো সাংঘাতিক খেলি মেলি। তাৰোপৰি আৰু আমি যদি ভালদৰে চাওঁ মন কৰিম যে এওঁৰ মূল ভিত্তিটো আছিল যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। এওঁ পাৰমাণিক ভৰক অগ্ৰাধিকাৰ দিছে, যে পাৰমাণিক ভৰ অনুযায়ী ক্ৰমৰ পৰা বেছিলৈকে সজাই গৈছিল, এওঁৰ মূল নীতি আছিল এইটো। কিন্তু আমি দেখা পাইছোঁ যে ইয়াতে আছে কোবাল আৰু নিকেল। কোবালৰ পাৰমাণিক ভৰ 58.93 আৰু নিকেলৰ 58.71। এইটো এটা ডাঙৰ এটা খেলি মেলি, কিয়নো কোবালৰ ইয়াত বেছি আছে পাৰমাণিক ভৰ, ই পিছত যাব লাগিছিল, নিকেলটো আগত আহিব লাগিছিল। এনেকুৱা বিভিন্ন ধৰণৰ খেলি মেলিয়ে এইখনক তোমাৰ গ্ৰহণযোগ্য বুলি বিবেচনা কৰিব আমি নোৱাৰোঁ। ইয়াৰ আৰু বহুতো মূল কাৰণ আছে, যে সেই সময়ত তোমাৰ সমস্থানিকসমূহ আৱিষ্কাৰ হোৱা নাছিল। পিছত যেতিয়া সমস্থানিক আৱিষ্কাৰ হ'ল, সমস্থানিকসমূহৰ ওপৰত তেওঁৰ ইমান এইখনে মানে মানি চলা নাছিল সেইবোৰ নীতি নিয়ম। তাৰোপৰি আৰু এটা কথা আছে যে হাইড্ৰজেনক উপযুক্ত স্থান দিয়াত তেওঁৰ অলপ খেলি মেলি হৈছিল। বিভিন্ন ধৰণৰ খেলি মেলিয়ে মেণ্ডেল তালিকাখনক গ্ৰহণযোগ্যতা কমাই আনিছিল। ইয়াৰ পিছত আহিল 1913 চনৰ কথা। 1913 চন, যিটো এটা আমাৰ বিংশ শতিকা, 1913 চন, আৰু সেইজনৰ নাম হৈছে হেনৰি মজলি। হেনৰি মজলে নামৰ আন এজন বিজ্ঞানী, যিখন আমি এতিয়াহে আমি আধুনিক পৰ্যাপিত তালিকাৰ কথা ক'ব পাৰিম। হেনৰি মজলে নামৰ এজন বিজ্ঞানীয়ে 1913 চনত মৌলবোৰক সজোৱাৰ কাৰণে, পৰ্যাপিত শ্ৰেণী বিভাজন কৰাৰ কাৰণে তেওঁ এটা গ্ৰহণযোগ্য মতবাদ আগবঢ়াইছিল, যিটো বৰ্তমানলৈকে চলি আছে। হেনৰি মজলে আৰু মেণ্ডেলিভৰ পৰ্যাপিত সূত্ৰ, এই দুটা সূত্ৰ তেওঁ এটা আগবঢ়াইছিল। এই দুটাৰ মাজত এটাই ডিফাৰেঞ্চ, এটাই পাৰ্থক্য আমি দেখিম, যে প্ৰথমজনৰ মতে আছিল যে মৌলসমূহৰ মেণ্ডেলিভে কি কৈছিল, যে মেণ্ডেলিভৰ পৰ্যাপিত সূত্ৰটো আছিল যে মৌলবোৰৰ ধৰ্মবোৰ, ধৰ্ম মানে কি ভৌতিক ৰাসায়নিক দুয়োটাই ধৰ্মকে বুজোৱা হৈছে। তোমালোকে ইতিমধ্যে ভৌতিক ধৰ্ম মানে কি গলনাংক, উতলাংক, ঘনত্ব ইত্যাদি ইত্যাদি বহুত। আৰু তোমাৰ ৰাসায়নিক ধৰ্মৰ কথা আমি পাম ধাতৱ ধৰ্ম বা তোমাৰ সিহঁতৰ সক্ৰিয়তা, বিভিন্ন ধৰণৰ কথা আছে, আমি পিছত আলোচনা কৰি আছোঁ। এতিয়া কথাটো আছে যে এওঁৰ মতে মৌলসমূহৰ ধৰ্মবোৰ পাৰমাণিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। আৰু হেনৰি মজলি যিটো আধুনিক পৰ্যাপিত সূত্ৰ দিছিল, তাৰ মাজত এটা ডিফাৰেঞ্চ আছে, এটা শব্দ, যে মৌলসমূহৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক সংখ্যা অনুযায়ী পৰ্যায়ক্ৰমে সলনি হয়। গতিকে এওঁৰ আছিল পাৰমাণৱিক সংখ্যা আৰু এওঁৰ আছিল পাৰমাণৱিক ভৰ। এতিয়া কথা হ'ল, মেণ্ডেলিভৰ পৰ্যাপিত তালিকাখন বাৰু গ্ৰহণযোগ্য নোহোৱাৰ পিছত হেনৰি মজলে যিখন তালিকা দিলে, সেই তালিকাখন যদি আমি চাওঁ, ইয়াতে আছে তোমালোকৰ পৃষ্ঠা নম্বৰ কিতাপত চাই ল'ব পাৰিবা, 86 পৃষ্ঠাত আছে। গতিকে ইয়াতে আমি দেখা পাইছোঁ, তোমালোকক মই দেখুৱাই দিছোঁ অকণমান, তোমালোকে কিন্তু ভালদৰে চাই ল'বা, যে ইয়াত 18টা বৰ্গ আছে। ইয়াত 1, 2, 3, 4 এনেদৰে 18টা বৰ্গ আছে। এই 18টা বৰ্গ সজাওঁতে তোমালোকে ভালদৰে মন কৰিবাচোন, 2 + 10, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 2 + 10 + 1, 2, 3, 4, 5, 6 আল্টিমেটলি কিমানটা হ'ল? 18টা হ'ল। গতিকে এনেদৰে সজাইছিল। আৰু পৰ্যায় মানে হৈছে তোমাৰ শাৰী, পথালিকেইটা শাৰীবোৰকে পৰ্যায় বুলি কোৱা হয়। গতিকে এনেকৈ শাৰী আছিল 7টা। আৰু ইয়াত আমি মন কৰিলে আমি ভালদৰে দেখিম যে সকলোবোৰ আছে পাৰমাণিক সংখ্যাৰ বৰ্ধিত ফৰ্মত সজোৱা আছে। ইয়াৰে প্ৰথম বৰ্গত কি কি সজাইছে? হাইড্ৰজেন, লিথিয়াম, সোডিয়াম, পটেছিয়াম, ৰুবিডিয়াম, চিজিয়াম আৰু ফ্ৰেঞ্চিয়াম। এনেদৰে যাই আমি 13, 14, 15, 16, 17, 18 নম্বৰত যিকেইটা আছে হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেনন, এইবোৰ হৈছে সম্ভ্ৰান্ত গেছ বুলি কোৱা হয়। 17 নম্বৰ বৰ্গত ক্লৰিন, ব্ৰমিন, আয়ডিন, এইকেইটাক হেলোজেন বুলি কোৱা হয়। এনেদৰে তেওঁ ধুনীয়াকৈ তেওঁ পৰ্যাপিত তালিকাখন সজাব পাৰিছিল। পৰ্যাপিত তালিকাখন আধুনিক পৰ্যাপিত তালিকাত তোমাৰ 13 নং বৰ্গৰ পৰা 16 নং বৰ্গলৈ আমি কিছুমান কি দেখা পাম, যে এনেকুৱা কিছুমান মৌল দেখা পাম যে ধাতু আৰু অধাতু উভয় ধৰ্ম দেখুৱায়, যাক আমাৰ কি বুলি কয় মেটালইডছ অৰ্থাৎ ধাতুকল্প বুলি কোৱা হয়। ধাতুকল্প এতিয়া তোমালোক দিয়া আছে বৰন, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু পলোনিয়াম। গতিকে এইখিনি আছিল আধুনিক পৰ্যাপিত তালিকাৰ থুলমূল কথা।